আজি আমি খবৰ লৈছো সি ল্যাঙ্গুৱেজৰ ওপৰত। এই সি ল্যাঙ্গুৱেজটো আমি আৰম্ভ কৰিছো। আমাৰ আগৰ পৰাই এটা পৰিকল্পনা আছিল সি ল্যাঙ্গুৱেজটো আমি আৰম্ভ কৰিম, কিন্তু মোৰ মৰমৰ ছাত্ৰ বিভূতিনাথৰ অনুৰোধৰ কাৰণে আমি সি ল্যাঙ্গুৱেজটো আমি সোনকালে আৰম্ভ কৰিছো। আজি আমাৰ এইটো প্ৰথম ভিডিঅ' সি ল্যাঙ্গুৱেজৰ ওপৰত। আমাৰ প্ৰথম আমি চাওঁ আমাক ল্যাঙ্গুৱেজনো কিয় লাগে, এটা ল্যাঙ্গুৱেজ আমাক কিয় ব্যৱহাৰ কৰিব দৰকাৰ হয়। আমি যেতিয়া ল্যাঙ্গুৱেজ যেনে অসমীয়া, ইংৰাজী, হিন্দী, বড়ো, বেংগলী যি ল্যাঙ্গুৱেজে হওক আমি কিয় ব্যৱহাৰ কৰোঁ, আমাৰ সেই ল্যাঙ্গুৱেজ মানে সেই ভাষাটোৰ সহায়ত আমি কি কৰোঁ, আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ বা আমি বিভিন্ন কি কৰোঁ কমিউনিকেট কৰোঁ আনৰ লগত। এজনে আন এজনৰ লগত যদি যোগাযোগ কৰিব লাগে আমি সেই ভাষাৰে সেই ল্যাঙ্গুৱেজৰে কি কৰোঁ, আমি যোগাযোগ কৰোঁ, কমিউনিকেট কৰোঁ। এতিয়া আমি খবৰ লৈছো এইটো কি সি ল্যাঙ্গুৱেজ। সি ল্যাঙ্গুৱেজ মানে এইটো এটা সি ল্যাঙ্গুৱেজটো হ'ল কম্পিউটাৰ ল্যাঙ্গুৱেজ। এতিয়া কম্পিউটাৰ ল্যাঙ্গুৱেজটো কি হয়, কম্পিউটাৰ ল্যাঙ্গুৱেজটোনো কিয় লাগে আমাক। কম্পিউটাৰ ল্যাঙ্গুৱেজটো আমাক বিভিন্ন ধৰণৰ কিয় লাগিব, কাৰণ কম্পিউটাৰ মানে এইটো হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ কি, ছফ্টৱেৰ একো একোটা আচলতে কি, কম্পিউটাৰ ছফ্টৱেৰ মানে একো একোটা প্ৰগ্ৰেম। এই প্ৰগ্ৰেমবোৰ ডেভেলপ কৰাৰ কাৰণে আমি কি ইউজ কৰিব লাগিব, ল্যাঙ্গুৱেজ ইউজ কৰিব লাগিব প্ৰগ্ৰেমবোৰ লিখিবৰ কাৰণে। যেনে আমি যদি এখন মিটিঙৰ এখন সভাৰ যদি কাৰ্যসূচী প্ৰস্তুত কৰিব লাগে, তাৰ কাৰণে আমি কাৰ্যসূচীখন প্ৰস্তুত কৰাৰ কাৰণে কিবা এটা ভাষা ব্যৱহাৰ কৰিব লাগিব, ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিব লাগিব। সেই ল্যাঙ্গুৱেজটো কি ল্যাঙ্গুৱেজ, অসমীয়া হ'ব পাৰে, ইংলিছ হ'ব পাৰে, হিন্দী হ'ব পাৰে। ঠিক একেদৰে কম্পিউটাৰৰ যদি এটা প্ৰগ্ৰেম আমি ডেভেলপ কৰিব লাগে তেতিয়া আমাক কি লাগিব, এটা ল্যাঙ্গুৱেজৰ দৰকাৰ হ'ব, সেই কম্পিউটাৰ ল্যাঙ্গুৱেজৰ দৰকাৰ হ'ব। এতিয়া কম্পিউটাৰ ল্যাঙ্গুৱেজ বুলি ক'লে আমাক কি কাৰণে লাগে আমি গম পালো। এতিয়া কম্পিউটাৰ ল্যাঙ্গুৱেজৰ বিভিন্ন কেইটা ল্যাঙ্গুৱেজ আছে। এটা হ'ল আমাৰ মেচিন লেভেল ল্যাঙ্গুৱেজ, আমাৰ কি মেচিন লেভেল ল্যাঙ্গুৱেজ। চ' মেচিন লেভেল ল্যাঙ্গুৱেজবোৰ কি, সেই ল্যাঙ্গুৱেজবোৰ লিখা হয় 0-1 ফৰ্মেটত, মানে বাইনাৰী ফৰ্মেটত, বাইনাৰী কোড ইউজ কৰি আমি তাৰ বিভিন্ন ষ্টেটমেণ্টবোৰ লিখো। কি ল্যাঙ্গুৱেজবোৰ, এই মেচিন লেভেল ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰেমবোৰ লিখো আমি। এতিয়া এই মেচিন লেভেল ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰেমবোৰ যদি আমি আমাৰ লিখোতে কি হয়, যিয়ে প্ৰগ্ৰেমবোৰ লিখিব সি প্ৰতিটো ইনষ্ট্ৰাকচনৰ কাৰণে বা প্ৰতিটো ইনষ্ট্ৰাকচনৰ কাৰণে, প্ৰতিটো কোডৰ কাৰণে তাৰ কি বাইনাৰী ইকুইভেলেন্ট কোডটো জানিব লাগিব। যেনে আমি যদি কি কৰো 4+5 কৰো, 4+5 কৰিলে আমি 4ৰ বাইনাৰী ইকুইভেলেন্ট আৰু 5ৰ বাইনাৰী ইকুইভেলেন্ট প্লাছৰ এগেইনষ্টত যিটো আমি বাইনাৰী কোড যিটো লিখিব লাগিব, সেই আটাইবোৰ বাইনাৰী কোড আমি লিখিব লাগিব। গতিকে আমি মেচিন লেভেল যিবিলাক ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰেম সেইবিলাক লিখোতে ইমান ইজি নহয়, কাৰণ প্ৰত্যেকটো কোডৰ কাৰণে আমাক কি লাগিব, তাৰ বাইনাৰী ফৰ্মেটটো জানিব লাগিব বা আমি উলিয়াব লাগিব। এইটো হ'ল গতিকে মেচিন লেভেল ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰেম। এইটোৰ এটা কি প্লাছ পইণ্ট আছে, ই ডাইৰেক্টলি এক্সিকিউট হয়। ডাইৰেক্টলি এক্সিকিউট কিয় হয়, তাৰ সি মেচিনে বেলেগকে আৰু কনভাৰ্ট কৰিব নালাগে, কাৰণ আমি জানো কি মেচিন মানে কম্পিউটাৰে কি কৰে, বাইনাৰী যিটো ফৰ্মেট সেইটো ফৰ্মেটতে 0-1 ফৰ্মেটতে কি কৰে, এক্সিকিউট কৰে। হৈছে এতিয়া 0-1 ফৰ্মেটত যদি এক্সিকিউট কৰে, গতিকে ইয়াৰ কাৰণে কোনো ধৰণৰ কি নালাগে, ইণ্টাৰপ্ৰিটাৰ নালাগে, ই ডাইৰেক্টলি এক্সিকিউট কৰিব পাৰে। গতিকে মেচিন লেভেল ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰেমবোৰ কি হয়, ফাষ্ট হয়, এক্সিকিউশন স্পীডটো বেছি হয়। কিন্তু তাৰ প্ৰব্লেমটো কি, ডিসএডভান্টেজটো কি, বাইনাৰী মেচিন লেভেল ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰেমবোৰ কি হয়, যিয়ে লিখিব সেই প্ৰগ্ৰেমাৰৰ যথেষ্ট কি লাগিব, তাৰ প্ৰতিটো ইনষ্ট্ৰাকচনৰ কাৰণে, কোডৰ কাৰণে বাইনাৰী ফৰ্মেট জনাটো দৰকাৰ হ'ব। ঠিক আছে, নিশ্চয় মেচিন লেভেল ল্যাঙ্গুৱেজৰ কথাটো গম পালে। এতিয়া আমি নেক্সট যিটো চাওঁ, নেক্সট ল্যাঙ্গুৱেজটো হ'ল এছেম্বলি ল্যাঙ্গুৱেজ। গতিকে এছেম্বলি ল্যাঙ্গুৱেজ হ'ল কি,
আমি মেচিন লেভেল লেংগুৱেজত লিখা যিবিলাক লিখিবলৈ যিবিলাক আমি প্ৰব্লেম পাইছিলো সেই প্ৰব্লেম বিলাকৰ কাৰণে কি কৰিলে কিছুমান কোডৰ ইনষ্ট্ৰাকচনৰ এগেইনষ্টত কিছুমান কোড লিখা হ'ল যেনে আমি যদি 4+5 লিখিব লাগে তাৰ এগেইনষ্টত এনেকে লিখা হ'ল 4 add 5 গতিকে আমি বাইনাৰী কোডত লিখাতকৈ এই ফৰমেটত লিখিলে কি হয় প্ৰগ্ৰেমাৰে সেই প্ৰগ্ৰেমবোৰ লিখিবলৈ আগতকে ইজি পোৱা হ'ল কিন্তু আৰু এই যিবিলাক কোড থাকে এইবিলাকক কয় নিউমেৰিক্স বুলি কয় এতিয়া যেহেতু মেচিনে এই ধৰণৰ কোড বিলাক ডাইৰেক্টলি বুজি নাপায় তাৰ বাবে কি লাগিব এটা ইন্টাৰপ্ৰিটাৰ লাগিব এটা ট্ৰান্সলেটৰ লাগিব আৰু ইয়াতে এছেম্বলি ল্যাঙ্গুৱেজত যেটো ইন্টাৰপ্ৰিটাৰ থাকে হেতু কব এছেম্বলাৰ বুলি কব এছেম্বলাৰ এতিয়া ইয়াতে এটা কি এডভান্টেজ এটা কি হল এই ধৰণৰ প্ৰগ্ৰাম আছে এই প্ৰগ্ৰাম বিলাক লিখিবলৈ প্ৰগ্ৰামাৰে ইজি পাই মেচিন লেভেল ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰামতকৈ কিন্তু ইয়াৰে ডিসএডভান্টেজটো কি ইয়াত যেহেতু এটা এছেম্বলাৰ লাগে ট্ৰান্সলেটৰ লাগে সেইভাবে এই এছেম্বলি ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰামবোৰ কি হয় প্ৰগ্ৰামবোৰৰ এক্সিকিউশন স্পীডটো মেচিন লেভেল ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰামবোৰৰ এক্সিকিউশন স্পীডতকৈ কম হয় এটু পালো আমি কি এছেম্বলি ল্যাঙ্গুৱেজ 2 নম্বৰটো পালো এটা 3 নম্বৰটো আমি পাও চাও 3 নম্বৰটো হল হাই লেভেল ল্যাঙ্গুৱেজ সো হাই লেভেল ল্যাঙ্গুৱেজ বোৰ কি এছেম্বলি ল্যাঙ্গুৱেজতকৈ হাই লেভেল ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰামবোৰ ইজি কাৰণ ইয়াত ইংলিশ ল্যাঙ্গুৱেজৰ ওচৰ চপাকে কোড বিলাক লিখা হয় সেই কাৰণে ইয়াতে লিখিবলৈ প্ৰগ্ৰামবোৰ লিখিবলৈ ইহতে ইজি এছেম্বলি ল্যাঙ্গুৱেজতকৈ বেছি ইজি হয় গতিকে ইয়াতে আমি যদি যেনে 4+5 বা 4+6 is equal to আমি 10 লিখিব পাৰো ডাইৰেক্টলি আমি যেনেকৈ নরমাল ম্যাথমেটিক্সত যেনেকৈ লিখো তেনেকৈ ইয়াতে আমি লিখিব পাৰো এই ধৰণৰ কি কৰিব পাৰো আমি ইনস্ট্ৰাকশন লিখিব পাৰো গতিকে কিন্তু মেচিনে কি হয় মেচিনে এই ধৰণৰ ইনস্ট্ৰাকশন ডাইৰেক্টলি বুজি নাপায় আৰু এই ধৰণৰ ইনস্ট্ৰাকশন যেহেতু বুজি নাপায় ইয়াকো কি লাগিব এটা ট্ৰান্সলেটৰ লাগে আৰু ইয়াতে এই ট্ৰান্সলেটৰটো কি বুলি কব কম্পাইলাৰ বুলি কব এটো কব কম্পাইলাৰ গতিকে হাই লেভেল ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰামবোৰ কিহতকে ইজি হয় লিখিবলৈ এছেম্বলি ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰামতকৈ লিখিবলৈ ইজি হয় কিন্তু এক্সিকিউশন স্পীডটো তাতকে কম হয় কিহতকে এছেম্বলি ল্যাঙ্গুৱেজত লিখা প্ৰগ্ৰামতকৈ এক্সিকিউশন স্পীডটো কম হয় এতিয়া আমি আপোনালোকে নিশ্চয় জানে কম্পাইলাৰ দুটা আছে ট্ৰান্সলেটৰ এটা হল কম্পাইলাৰ আৰু এটা হল ইন্টাৰপ্ৰিটাৰ এটা কি আছে ইন্টাৰপ্ৰিটাৰ তাৰ ডিফাৰেন্স আছে আমি ইয়াতে কি ইউজ কৰিম কম্পাইলাৰ ইউজ কৰিম হাই লেভেল ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত কিছুমানত আমাৰ সিৰ ক্ষেত্ৰত কি লাগিব কম্পাইলাৰ লাগিব কিছুমানৰ ক্ষেত্ৰত কম্পাইলাৰ আৰু ইন্টাৰপ্ৰিটাৰ দুয়োটাৰে প্ৰয়োজন হয় এতিয়া কম্পাইলাৰটো কি প্ৰথমতে কি কৰি গোটেই প্ৰগ্ৰামটো ট্ৰান্সলেট কৰি লয় এটা তাৰ মেচিন লেভেল ল্যাঙ্গুৱেজত বা মেচিন আন্ডাৰষ্টেণ্ডেবল কোডত হি কি কৰি লয় ট্ৰান্সলেট কৰি লয় তাৰ পিছত হি এক্সিকিউট কৰে গোটেইটো আগতে ট্ৰান্সলেট কৰি লয় তাৰ পিছত এক্সিকিউট কৰে হেতু হল কম্পাইলাৰ এটা ইন্টাৰপ্ৰিটাৰটো কি প্ৰথমতে হি কি কৰিব স্টেটমেন্ট ট্ৰান্সলেট কৰি লয় তাৰ পিছত হেই ট্ৰান্সলেট কৰা স্টেটমেন্টটো কি কৰে এক্সিকিউট কৰে এনেকে এটা স্টেটমেন্ট ট্ৰান্সলেট কৰে এক্সিকিউট কৰে ট্ৰান্সলেট কৰে এক্সিকিউট কৰে সো এই ধৰণৰ যেটো ট্ৰান্সলেটৰ যেটো থাকিব হেতু হল ইন্টাৰপ্ৰিটাৰ নিশ্চয় হল গতিকে আমি যেটো কব খুজিছো সি ল্যাঙ্গুৱেজটো হেতু হল কি হল হেতু হাই লেভেল প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ এতিয়া আমি গম পালো ল্যাঙ্গুৱেজ কিয় লাগে সি ল্যাঙ্গুৱেজ আমাক কিয় লাগিব হেতু গম পালো নেক্সট আমি এটা ল্যাঙ্গুৱেজ
আমি যেতিয়া শিকো যিকোনো ল্যাঙ্গুৱেজ যি কি ইংলিশে হোক অসমীয়াই হোক হিন্দীয়ে হোক যি ল্যাঙ্গুৱেজ শিকিলে আমি প্ৰথমতে কি শিকো সেই ল্যাঙ্গুৱেজটোৰ প্ৰথমতে আমি কি শিকো এলফাবেট বিলাক শিকো এলফাবেট সেই তাৰ পিছত বা একেলগে আমি শিকো তাৰ সেই ল্যাঙ্গুৱেজটোৰ ডিজিট বিলাক এলফাবেট মানে আমি এ বি সি ক্যাপিটেল স্মল কাৰ্সিভৰ ক্যাপিটেল স্মল সেইবিলাক শিকো তাৰ পিছত ডিজিট মানে 0 1 2 3 এইবিলাক শিকো তাৰ পিছত আমি শিকো তাৰ সিম্বল কোনবিলাক সিম্বল ইউজ কৰা হয় সেইবিলাক শিকো এইখিনি শিকাৰ পিছত আমি ল্যাঙ্গুৱেজটোত কি শিকো এটা ওয়ার্ড শিকো ওয়ার্ড শিকি থাকো ওয়ার্ড শিকো মানে আমাৰ যিমানে ওয়ার্ড স্টক বাঢ়ি যায় এটা ল্যাঙ্গুৱেজৰ সিমানে আমাৰ কি ল্যাঙ্গুৱেজটোৰ ওপৰত আমাৰ দখলটো বাঢ়ি যাব গতিকে আমি কি কৰিব চাও ওয়ার্ড শিকিব চাও ওয়ার্ড শিকাৰ পিছত আমি কি কৰো সেই ল্যাঙ্গুৱেজটোৰ আমি কি শিকিব প্ৰথমতে আমি এবিসি শিকিলো 1 2 3 শিকিলো তাৰ পিছত এ ফৰ আপেল বি ফৰ বল এনেকুৱা ধৰণৰ শিকিলো তাৰ পিছত আমি কি ফৰ্ম কৰিব চাও আমি ল্যাঙ্গুৱেজটোৰ সেন্টেন্স কেনেকৈ ফৰ্ম কৰা হয় সবৰে সেন্টেন্স ফৰ্ম কৰা পদ্ধতিটো বেলেগ অসমীয়াত বেলেগ বাক্য এটা গঠন কৰা ইংলিশত বেলেগ সবতে এই বাক্য গঠন কৰা পদ্ধতি বেলেগ গতিকে আমি সেই বাক্যনো কেনেকৈ গঠন কৰা হয় হেতু শিকো তাৰ পিছত আমি কি শিকো প্যাৰাগ্ৰাফ এটা কেনেকৈ লিখা হয় এনেকৈ লিখো তাৰ পিছত আমি আগবাঢ়ি যাও সেই ল্যাঙ্গুৱেজটোৰ ওপৰত আমি শিকিবলৈ আগবাঢ়ি যাও ঠিক একেদৰে আমি সি ল্যাঙ্গুৱেজতো আমি কিছুমান বেসিক কথা আমি শিকি যাম তাৰ পিছত আমি প্ৰগ্ৰাম বিলাক আৰম্ভ কৰিম আৰু আমি ডাইৰেক্ট প্ৰগ্ৰাম আৰম্ভ কৰাটো আমি নিবিচাৰো কাৰণ আমি যেতিয়া আমি এবিসি শিকিছিলো ডাইৰেক্ট কোনেও আমি এবিসি শিকাৰ লগে লগে বা শিকতে আমি এটা ষ্টৰী লিখিব পৰা হোৱা নাছিলো আগতে আমি এবিসি শিকি ল'ব লাগিব 1 2 3 শিকি ল'ব লাগিব আপোনালোকে নিশ্চয় এইখিনিলৈকে অলপমান হলেও ধৰিব পাৰিছে অলপ যদি বেছি মানে এইখিনি কথা অলপ বুজাত দিগদাৰ পাইছে আকৌ আপোনালোকে আৰম্ভণিৰ পৰা এবাৰ ভিডিঅটো চাব আপোনালোকে ভিডিঅটো চাওঁতে স্কিপ নকৰিব নহলে কিছুমান কথা ৰখি যাব দেৰিকে চাব লাগে লাহে লাহে চাব এতিয়া আমি নেক্সট এটা সি ল্যাঙ্গুৱেজ শিকাৰ কাৰণে ইয়াৰ আমি বেসিক কিছুমান কথা শিকিবলৈ যত্ন কৰিম এতিয়া আমি সি ল্যাঙ্গুৱেজৰ ফাৰ্স্ট আৰম্ভ কৰো চেপ্টাৰটো কনষ্টেন্টছ ভেৰিয়েবলছ ডাটা টাইপছ সো ইয়াৰে কনষ্টেন্টটো কি কনষ্টেন্ট অসমীয়াত ধ্ৰুৱক বুলি জানো কনষ্টেন্ট মানে যাৰ ভ্যালুটো চেঞ্জ নহয় ফিক্স হৈ থাকে হেতু হল কনষ্টেন্ট এতিয়া আমাৰ সি ল্যাঙ্গুৱেজত কনষ্টেন্ট বেলেগ বেলেগ ধৰণৰ কনষ্টেন্ট আছে বিভিন্ন টাইপৰ কনষ্টেন্ট আছে আমি ফাৰ্স্ট সি ল্যাঙ্গুৱেজত এটা কনষ্টেন্ট হল ইন্টিজাৰ কনষ্টেন্ট ফাৰ্স্ট টাইপটো হল ইন্টিজাৰ কনষ্টেন্ট এটা ইন্টিজাৰ কনষ্টেন্ট আমাৰ নরমাল মেথছত ইন্টিজাৰ কনষ্টেন্ট হল আমাৰ কেনেকুৱা 75 আমি লিখিব পাৰো মেথছত 75 বা $69 এনেকৈ লিখিলে একো প্ৰবলেম নাই বা আমি যদি মেথছত লিখো 7962 প্ৰবলেম নাই আটাইকেইটাই আমাৰ কনষ্টেন্ট হয় ইন্টিজাৰ কনষ্টেন্ট এতিয়া কিন্তু আমি যেতিয়া সি ল্যাঙ্গুৱেজত কনষ্টেন্ট লিখিম তাৰ বাবে আমাৰ কিছুমান ৰুল ফলো কৰাৰ দৰকাৰ হয় ফাৰ্স্ট আমি এটা ইন্টিজাৰ কনষ্টেন্টৰ কাৰণে ফাৰ্স্ট ৰুলটো হল প্ৰতিটো ইন্টিজাৰ কনষ্টেন্টত এটলিষ্ট 1 ডিজিট থাকিব লাগিব এটা ডিজিট থাকিবই লাগিব এটো নাম্বাৰ 8 এটা ডিজিট মানে এটা আমাৰ অসমীয়াত কলে এটা অংক থাকিব লাগিব নাম্বাৰ বি ইন্টিজাৰ কনষ্টেন্টত কি থাকিব নোৱাৰে কোনো ধৰণৰ ডট থাকিব নোৱাৰে ডেসিমেল থাকিব নোৱাৰে মানে পয়েন্ট আমি যেটো কৈছো পয়েন্ট থাকিব নোৱাৰে আমাৰ মেথছত 7 আৰু 7 পয়েন্টৰ মাজত একো ডিফাৰেন্স নাই কিন্তু আমাৰ সিট হেতু ডিফাৰেন্স আছে এইটো 7 আৰু 7 পয়েন্টৰ মাজত ডিফাৰেন্স আছে গতিকে আমি কি লিখিব নোৱাৰো নাম্বাৰ 2 দুই নম্বৰ ৰুলটো কি আমি
ডট দিব নোৱাৰো পইণ্ট দিব নোৱাৰো নাম্বাৰ 3.2 কি আমাৰ ৰুলটো ইন্টিজাৰ কনস্ট্যান্ট ফৰ্ম কৰাৰ কাৰণে কোনো ধৰণৰ আমি সিম্বল কমা স্পেস সিম্বল মানে স্পেশাল সিম্বল এইবিলাক আমি ইউজ কৰিব নোৱাৰো যেনে আমি যদি এই মাত্ৰ দিয়া মতে আমি যেনে লিখিছিলো $65 এটো আমি যদি লিখো সি ল্যাঙ্গুৱেজত এটো হ'ব ইনভ্যালিড কি এৰৰ দেখুৱাব ইয়াতে বা কোনবাই যদি অলপ আগতে দিয়াটো 7690 এটো কি দেখুৱাব সি ল্যাঙ্গুৱেজত এৰৰ দেখুৱাব কাৰণ হি কমা সাপোৰ্ট নকৰে বা আমি যদি স্পেস দিও তেতিয়াও হি সাপোৰ্ট নকৰিব গতিকে এইকেইটা ইন্টিজাৰ কনস্ট্যান্ট ফৰ্ম কৰাৰ কাৰণে আমি এইকেইটা ৰুল ফলো কৰিব লাগিব ফাৰ্স্ট কি আপোনালোকে এইকেইটা ৰুল আকৌ চোৱাৰ কাৰণে কি কৰিব ভিডিওটো পজ কৰি বা আগৰখিনি ব্যৱহাৰ কৰি আপোনালোকে আগৰখিনি চাই ল'ব এটা নেক্সট আমাৰ নিশ্চয় বুজি পাইছে আপোনালোকে নেক্সট ইন্টিজাৰ কনস্ট্যান্টত আমাৰ টাইপ আছে বেলেগ বেলেগ টাইপ আছে এটা হল ডেসিমেল কনস্ট্যান্ট এটা ডেসিমেল কনস্ট্যান্ট কি ইয়াতে আমি ডিজিট কিমানটা ডিজিট ইউজ কৰিম নাম্বাৰ অফ ডিজিটস হ'ব ইয়াতে 10টা ডিজিট বোৰ 0 1 2 আপ টু 9 এই ডিজিট কেটা লৈ আমি কি কৰিম ডেসিমেল কনস্ট্যান্ট লিখিম আমি নরমালি ডেসিমেল যিমান নাম্বাৰ কো সব বিলাক আমি কি কৰো ডেসিমেল কনস্ট্যান্ট ইউজ কৰিয়ে নাম্বাৰ বিলাক কৰো যে 75961 এটো কি আমি ডেসিমেল কনস্ট্যান্ট ইউজ কৰিয়ে কৰিছো আৰু ডেসিমেল কনস্ট্যান্টত ইয়াতে কি হ'ব বেস টু 10 মানে 10টা ডিজিট আছে কাৰণে তাৰ বেস টু 10 হ'ব নিশ্চয় বুজি পাইছে গতিকে নরমালি আমি বাই ডিফল্ট যেতিয়া এটা নাম্বাৰ দেখা পাম আমি শীট বা আমি লিখিম 62 সেই নাম্বাৰটো আমি কি বুলি কম ডেসিমেল কনস্ট্যান্ট বুলি কম গতিকে আমি নেক্সট চাও আমি ডেসিমেল কনস্ট্যান্টৰ পিছত নেক্সট কনস্ট্যান্টটো হল অক্টেল কনস্ট্যান্ট মানে ইয়াৰ নাম্বাৰ অফ ডিজিটস 8 আছে ডিজিটস কিমান 8টা আৰু 8টা হল কি 0 1 2 আপ টু 7 লৈকে গতিকে ইয়াতে এটা কথা হল এটা যদি আমি লিখো 71 এটা ইউজাৰে বা কম্পাইলাৰে কি বুজিব 71 টু ডেসিমেল কনস্ট্যান্ট বুজিব না অক্টেল কনস্ট্যান্ট বুজিব গতিকে বাই ডিফল্ট অলপ আগতে কলো কম্পাইলাৰে এটো কি বুজিব ডেসিমেল কনস্ট্যান্ট হে বুজিব যদিও অক্টেল কনস্ট্যান্টৰ ডিজিট বোৰ ইয়াতো কি আছে 7 আছে 1 আছে কিন্তু এটো কি বুজিব ডেসিমেল কনস্ট্যান্ট বুজিব আমি স্পেশালি যদি হেতু অক্টেল কনস্ট্যান্ট বুলি কব লাগে তেতিয়া তাৰ আগত কি লাগিব আমাক 0 দিব লাগিব এটো কি হ'ব লাগিব 0 হ'ব লাগিব তেতিয়াহে হি গম পাব কম্পাইলাৰে গম পাব 0 দিলেহে এটো অক্টেল কনস্ট্যান্ট নিশ্চয় এখিনি লৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে বুজি পাইছে আমি নেক্সট সাম হেক্সাডেসিমেল কনস্ট্যান্ট সো এই হেক্সাডেসিমেল কনস্ট্যান্টত নাম্বাৰ অফ ডিজিটস থাকিব হেক্সাডেসিমেল হেক্সা মানে 6 ডেসিমেলস মানে 16 নাম্বাৰ অফ ডিজিটস থাকিব 0 1 এনেকে 16 ডিজিট থাকিব 9 10 নহয় কাৰণ 10 বুলি কোৱাৰ লগে লগে তাতে দুটা ডিজিট আহিব গতিকে তাৰ পিছত আহিব a b c d e f তাৰ মানে a টো বুজাব 10 এটো 11 12 13 14 15 এই 16 ডিজিট থাকিব গতিকে ইয়াৰ বেস টু কিমান হ'ব 16 নাম্বাৰ অফ ডিজিটস যেহেতু 16 গতিকে ইয়াৰ বেস টু 16 এতিয়া আমাক যদি আমি যদি এটা নাম্বাৰ লিখো অলপ আগতে যেনেকে আমি এটা নাম্বাৰ লিখিছো 25 এটা 25 ত 2 আৰু 5 2 টো ডেসিমেল কনস্ট্যান্টতো আছে অক্টেলতো আছে হেক্সাডেসিমেলতো আছে আমি বাই ডিফল্ট এটো কি বুজাব ডেসিমেল কনস্ট্যান্ট বুজাব
গতিকে এইটোক যদি আমি হেক্সাডেসিমেল কনস্ট্যান্ট বুজাব লাগে স্পেশালি আমি কি কৰিব লাগিব ইয়াৰ আগত 0x এটো 0 হ'ব আৰু x টো ক্যাপিটাল হ'ব পাৰে স্মল হ'ব পাৰে তেতিয়া ই কি বুজিব হেক্সাডেসিমেল কনস্ট্যান্ট বুলি বুজি পাব নহলে ই এইটো যদি আমি 0x নিদিও হেতু তেতিয়া কি বুজিব হি ডেসিমেল কনস্ট্যান্ট বুজিব গতিকে এনে নরমালি কি হয় আমি যিবিলা কনস্ট্যান্ট ইউজ কৰিম ইন্টিজাৰ কনস্ট্যান্ট ইউজ কৰিম হেবিলা হ'ব ডেসিমেল কনস্ট্যান্টে ইউজ কৰিম হেক্সাডেসিমেল আৰু অক্টেল কনস্ট্যান্ট একেবাৰে কমকে ইউজ হয় এতিয়া গতিকে ইন্টিজাৰ কনস্ট্যান্টত আমি তিনি ধৰণৰ কনস্ট্যান্ট পালো ডেসিমেল অক্টেল আৰু হেক্সাডেসিমেল কনস্ট্যান্ট এটা নেক্সট টু আমি চাও next real or floating point constant এটো কেতিয়া ব্যৱহাৰ কৰা হয় যদি আমি দুটা পইন্টৰ মাজত ডিসটেন্স সাপোজ a আৰু b ৰ মাজত ডিসটেন্স বা মানুহৰ ওয়েটৰ কথা কও যদি বা ষ্টুডেন্টৰ পার্সেন্টেজৰ কথা কও যদি এইবিলাক আমি ইন্টিজাৰ কনস্ট্যান্টেৰে বুজাব দিগদাৰ পাম আমি নোৱাৰিম আমি গোটা সংখ্যাৰে বুজাব নোৱাৰিম কাৰণ পার্সেন্টেজ আমাৰ কেনেকৈ হ'ব পাৰে 75.67 হ'ব পাৰে কাৰোবাৰ ওয়েট কি হ'ব পাৰে 69.76 কেজি হ'ব পাৰে গতিকে এই ধৰণৰ কনস্ট্যান্টক বুজাবৰ কাৰণে আমি কি ইউজ কৰিম আমি কি ৰিয়েল বা ফ্লোটিং পইন্ট কনস্ট্যান্ট ইউজ কৰিম আমাক এই কাৰণে এই কনস্ট্যান্টটো লাগিব এতিয়া ইয়াতো কিছুমান এইবিলাক কনস্ট্যান্ট লিখতেও কিছুমান রুল ফলো কৰিব লাগে আমি মেথছত ডাইৰেক্টলি লিখিব পাৰো ইয়াতো কিছুমান কি লাগিব রুল ফলো কৰিব লাগিব আমি যদি এটা ৰিয়েল বা ফ্লোটিং পইন্ট কনস্ট্যান্ট এটা কনস্ট্ৰাক্ট কৰো গঠন কৰো যদি ফার্স্ট আমাৰ রুলটো কি হ'ব এটাটো ডিজিট থাকিবই লাগিব at least one digit must exist in that constant number b there must exist at one and only one point মানে এটা বা আৰু মাত্ৰ এটা হে কি থাকিব লাগিব এটা পইণ্ট থাকিব লাগিব মানে ডেসিমেল থাকিব লাগিব এটা তাৰ পিছত আগৰ দৰে আমাৰ কি থাকিব নোৱাৰে কমা সেমিকলন মানে ইন্টিজাৰ কনস্ট্যান্টৰ দৰে কি থাকিব নোৱাৰে কমা থাকিব নোৱাৰে সেমিকলন স্পেশাল সিম্বল স্পেস আদি থাকিব নোৱাৰে হেইবোৰ হলে আমাৰ কি নহব হেতু ৰিয়েল কনস্ট্যান্ট বা ফ্লোটিং কনস্ট্যান্ট নহব তাৰ মানে আমাক যদি দিয়ে এতিয়া আমি এটো রুপিজৰ সিম্বল রুপিজ 75.69 এটো কি নহব ইনভ্যালিড হ'ব এটো কিয় ইনভ্যালিড কাৰণ ইয়াতে কি হ'ব 75.69 ইনভ্যালিড এই কাৰণে ইনভ্যালিড কাৰণ ইয়াতে কি আছে এটা স্পেশাল সিম্বল রুপিজৰ সিম্বলটো আছে গতিকে আমি এনেকে লিখিলে সি কম্পাইলারে হি এরর মেসেজ দিব হি বুজি নাপাব বল গতিকে আমি রিয়েল বা ফ্লোটিং পয়েন্ট কনস্ট্যান্ট কেনেকে ফর্ম কৰিম এটো গম পালো এতিয়া আপোনালোকে এটো চাব 69720 এইটো রিয়েল কনস্ট্যান্ট হয় নে নহয় এটো আমাক কমেন্ট কৰিব যদি হয় কমেন্ট কৰিব আৰু যদি নহয় কিয় নহয় এটো কমেন্ট কৰিব এটো নিশ্চয় আপোনালোকৰ পৰা আশা থাকিল তাৰ উত্তৰটোৰ বাবে এতিয়া আমি ৰিয়েল কনস্ট্যান্টৰে আমি কি এটা বেলেগ এটা ফর্ম এটা আছে বেলেগ এটা ফরম্যাট এটা আছে যদি রিয়েল কনস্ট্যান্টৰ নাম্বাৰটো বহুত ডাঙৰ নাম্বাৰ হয় কেনেকুৱা আমি নাম্বাৰ বিলাক পাইছো 7 into 10 to the power 25 এনেকুৱা নাম্বাৰ এনেকুৱা এই নাম্বাৰটো যদি আমি লিখিব লাগে সিট আমি এনেকে লিখিব নোৱাৰো পাৱাৰটো দিব নোৱাৰো আমি এনেকে গতিকে তাৰ বাবে আমি কি কৰিব লাগিব ৰিয়েল কনস্ট্যান্টৰ বেলেগ এটা ফর্ম আছে 7.5 ই এইটো আমি ক্যাপিটালও লিখিব পাৰো স্মলও লিখিব পাৰো ই প্লাস 25 এই প্লাসটো আমাৰ অপশনাল প্লাস থাকিলে আমি দিব পাৰো নিদিব পাৰো
এইটো কেতিয়া লিখিব পাৰিম যদিহে তাৰ বেসটো কি হয় 10 হয় তেতিয়াহে আমি 25 লিখিব পাৰিম প্লাসটো নিলিখিলেও হ'ব এতিয়া এইটোৰ কিন্তু আমি এইটো লিখিব পাৰিম এই ফৰমেটটো কেতিয়া যদিহে ইয়াৰ বেসটো 10 থাকে তেতিয়াহে পাৰিম এতিয়া এই যেটো পাৰ্ট এই পাৰ্টটো কয় মেন্টিসা বুলি কয় আৰু এই পাৰ্টটো কব এক্সপোনেন্ট বুলি কব এতিয়া আমাৰ যেটো মেন্টিসা পাৰ্ট আছে এই মেন্টিসা পাৰ্টটো সদায় পজিটিভ কিন্তু এক্সপোনেন্ট এটো অলৱেজ পজিটিভ কিন্তু এক্সপোনেন্ট পাৰ্টটো মে বি নেগেটিভ অর পজিটিভ এটো কি হ'ব পাৰে নেগেটিভ হ'ব পাৰে বা পজিটিভ হ'ব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে এটো আমাৰ বহুত ডাঙৰ নাম্বাৰৰ ক্ষেত্ৰত আমি এই ফৰমেটটো পাম এটা নাম্বাৰটো যদি বহুত সৰু হয় সাপোজ 7.5 into 10 to the power minus 36 তেতিয়াও আমি এই ফৰমেটটো লিখিম 7.5 e minus 36 গতিকে ইয়াতে এইটো কি হ'ব মাইনাস হ'ব গতিকে এক্সপোনেন্ট পাৰ্টটো কি হ'ব আকৌ কৈছো এক্সপোনেন্ট পাৰ্টটো কি হ'ব পাৰে নেগেটিভ হ'ব পাৰে বা পজিটিভ হ'ব পাৰে কিন্তু মেন্টিসা পাৰ্টটো সদায় আমি কি লিখিব লাগিব পজিটিভ লিখিব লাগিব গতিকে এইটো এটা কি আমাৰ ৰিয়েল বা ফ্লোটিং পইণ্ট কনস্ট্যান্টৰ এটা ফৰমেট আগৰ এটা পালো আমি এইটো এটা পালো নেক্সট আমি চাও আপোনালোকে ভিডিওটো পজ কৰি একেবাৰে গোটেইখিনি নাচালো পজ কৰি হলেও চাব স্কিপ নকৰিব লাগে পিছত চাব নেক্সট পাৰ্টটো এতিয়া আমি নেক্সট কনস্ট্যান্টটো হল ক্যারেক্টার কনস্ট্যান্ট সো ক্যারেক্টার কনস্ট্যান্ট মানে আমি যিবিলাক এইটো কেনেকুৱা কনস্ট্যান্ট আমাৰ যিবিলাক ক্যারেক্টার থাকে সেই ক্যারেক্টার মানে আমাৰ কি 7 to এটা ক্যারেক্টার 5 to এটা ক্যারেক্টার পয়েন্ট to এটা ক্যারেক্টার স্পেস to এটা ক্যারেক্টার এই আটাইবোৰ ক্যারেক্টারক যদি আমি সিঙ্গল কোটেৰে এনক্লোজ কৰো তেতিয়া সেইবোৰ কি হ'ব এটা ক্যারেক্টার কনস্ট্যান্ট হ'ব তাৰ মানে ক্যারেক্টার কনস্ট্যান্টস আর এনক্লোজড উইথ সিঙ্গল কোটেশন ইয়াত এটাতকে বেছি কি থাকিব নোৱাৰে এই সিঙ্গল কোটেশনৰ ভিতৰত এটাতকে বেছি ক্যারেক্টার থাকিব নোৱাৰে and for each and every character constant there exists an ASCII value ASCII ASCII pronunciation is ASCII প্ৰতিটো ক্যারেক্টার কনস্ট্যান্টৰ এটা কি আছে ASCII ভ্যালু আছে যেনে আমি যদি ক্যাপিটাল A ক্যারেক্টার কনস্ট্যান্ট লিখো তাৰ ASCII ভ্যালু কিমান 65 এনেকে ক্যাপিটাল B যদি লিখো তাৰ ASCII ভ্যালু 66 এনেকে বাঢ়ি যাব আৰু স্মল a যদি লিখো তাৰ ASCII ভ্যালু 97 স্মল b 98 এনেকে বাঢ়ি যাব 0 যদি লিখো আমি 0 ASCII ভ্যালু 48 1 or 49 এনেকে বাঢ়ি যাব স্পেসৰ 32 এনেকে ASCII ভ্যালু বিলাক ফিক্স কৰা আছে কোনে ফিক্স কৰিছে NC বুলি এখন কমিটি আছে ANSI NC ইহঁতে ঠিক কৰিছে গতিকে আমি গম পালো ক্যারেক্টার কনস্ট্যান্টত এটা কনস্ট্যান্ট থাকে এতিয়া আমি নেক্সট সাম ক্যারেক্টার কনস্ট্যান্টৰ পিছত আমি সাম স্ট্রিং কনস্ট্যান্ট নাম্বার 4 এইখিনিলৈকে আপোনালোকে নিশ্চয় বুজি পাই আছে আমি নেক্সট চাও 4 নম্বৰটো স্ট্রিং কনস্ট্যান্ট বোৰ কি কৰা হয় ডাবল কোটেশনৰে এনক্লোজ কৰা হয় যেনে ডাবল কোট এটো a গতিকে স্ট্রিং কনস্ট্যান্টৰ ডাবল কোটেৰে এনক্লোজ কৰা হয় এটো এটা স্ট্রিং কনস্ট্যান্ট ইয়াত এটা বা তাতকে বেছি কি থাকিব পাৰে ক্যারেক্টার থাকিব পাৰে ইয়াত আমি দেখাত এটা ক্যারেক্টার আছে 75 এটো স্ট্রিং কনস্ট্যান্ট 7.5 এটো স্ট্রিং কনস্ট্যান্ট যেনে আমাৰ ঠাই নাম আছে আসাম এটো স্ট্রিং কনস্ট্যান্ট গতিকে
স্ট্ৰিং কনষ্টেণ্টত কি থাকিব এটা বা ততোধিক ক্যাৰেক্টাৰ থাকে আমাক দেখাত যদিও এটা ইয়াতে 8 স্ট্ৰিং কনষ্টেণ্ট দেখাত কেইটা ক্যাৰেক্টাৰ আছে এটা ক্যাৰেক্টাৰ আছে কিন্তু হি যেতিয়া সি কম্পাইলাৰে হি লয় তেতিয়া নাম্বাৰ অফ ক্যাৰেক্টাৰ্স ইয়াতে কেইটা থাকিব দুটা ক্যাৰেক্টাৰ থাকিব এটা এইটো দুটা ক্যাৰেক্টাৰ থাকিব এটা এ ক্যাৰেক্টাৰটো আৰু এটা নাল ক্যাৰেক্টাৰ বুলি নাল ক্যাৰেক্টাৰটো কেনেকৈ লিখা হয় স্ল্যাশ এইটো 0 ইয়াতে দুটা ক্যাৰেক্টাৰ আছে এ স্ট্ৰিং কনষ্টেণ্টটো কিন্তু যদি আমাক এ ক্যাৰেক্টাৰ কনষ্টেণ্টটো খুদে ইয়াতে কিন্তু এটা ক্যাৰেক্টাৰ আছে যদি বহুত এক্সামত বেলেগ বেলেগ কম্পিটিটিভ এক্সামে হওক বা বেলেগ বেলেগ এক্সামত এইটো কথা খুদে বা আমাৰ বিভিন্ন সি যদি পেপাৰ থাকে কোৱেশ্চন পেপাৰ এই কথাটো খুদে যে এইটো আৰু এইটোৰ ডিফাৰেন্স ডাবল কোড থকা এ আৰু সিঙ্গল কোড থকা এৰ ডিফাৰেন্সটো কি ইয়াতে দুটা কনষ্টেণ্ট আছে দুটা ক্যাৰেক্টাৰ আছে আৰু ইয়াতে এটা ক্যাৰেক্টাৰ আছে দুটা ক্যাৰেক্টাৰ কি এ আৰু নাল ক্যাৰেক্টাৰ ইয়াতে অকল এটো আছে গতিকে এটো হল স্ট্ৰিং কনষ্টেণ্ট আমি স্ট্ৰিং কনষ্টেণ্টৰ বিষয়ে পিছত চেপ্টাৰ হিচাপে পাম তেতিয়া আৰু বিশদভাৱে আমি আলোচনা কৰিবলৈ যত্ন কৰিম নেক্সট আমাৰ কনষ্টেণ্ট হল কিছুমান আমাৰ কি আছে ব্যাকস্ল্যাশ ক্যারেক্টার কনস্ট্যান্ট আছে আমার ব্যাকস্ল্যাশ ক্যারেক্টার কনস্ট্যান্ট আছে স্পেশাল ক্যারেক্টার কিছুমান এই ব্যাকস্ল্যাশ ক্যারেক্টার কনস্ট্যান্টৰ যেনে এটা স্ল্যাশ এন এটো কয় নিউ লাইন ক্যারেক্টার এটো কব নিউ লাইন ক্যারেক্টার স্ল্যাশ টি আৰু ট্যাব এই ট্যাবৰ কাৰণে এনেকে কিছুমান কি আছে ব্যাকস্ল্যাশ ক্যাৰেক্টাৰ কনষ্টেণ্ট এইবিলাকক কয় এস্কেপ সিকোয়েন্স বুলিও কয় এস্কেপ সিকোয়েন্স বুলিও কয় এইবিলাকক গতিকে আমি এইকেইটা কি পালো কনষ্টেণ্ট পালো কি আমাৰ কনষ্টেণ্ট ইন্টিজাৰ কনষ্টেণ্ট রিয়েল কনস্ট্যান্ট বা ফ্লোটিং পয়েন্ট কনস্ট্যান্ট আর পিছত ক্যারেক্টার কনস্ট্যান্ট স্ট্রিং কনস্ট্যান্ট আর এইটো এটা স্পেশাল ক্যারেক্টার ব্যাকস্ল্যাশ ক্যারেক্টার কনস্ট্যান্ট এটা পালো এতিয়া আমি চাও কিওয়ার্ড কি হয় কিওয়ার্ড মানে the meaning of keywords are fixed and these meanings are defined by the C compiler designer so jana কিছুমান keyword if jana else while for এনেকে এইবিলাক কি হল এই keyword বুলি কোৱা হয় এইবিলাকৰ মিনিং ফিক্স কম্পাইলাৰ যে সি ডিজাইন কৰিছে হিহতে প্ৰতিটোৰে মিনিং বিলাক ডিফাইন কৰি থৈ দিছে গতিকে আমি এই কিওয়াৰ্ড বিলাক ভেৰিয়েবলৰ ক্ষেত্ৰত ইউজ কৰিব নোৱাৰিম আমি চাও এতিয়া নেক্সট কিওয়াৰ্ডটো নিশ্চয় বুজি পালে নেক্সট আমাৰ সাম ভেৰিয়েবলৰ আগত আমি চাই লও ডাটা টাইপসটো চাই লও আমাৰ ডাটা টাইপস মানে আমাৰ আমি যিবিলাক ডাটা এন্ট্ৰি কৰা মানে কম্পিউটাৰে কম্পাইলাৰৰ সহায়ত কি তাৰ মেমৰিত ষ্টৰ কৰিব লাগিব সেই ষ্টৰ কৰোতে কেনেকুৱা ধৰণৰ ডাটা হি ক'ত ষ্টৰ কৰিব পাৰিব সাপোজ আমি সেই ডাটা টাইপটো কেনেকুৱা সে আমি শেয়াৰখনত এইখন শেয়াৰত আমি এক ট্ৰাক বালি ৰাখিব নোৱাৰো কাৰণ হি এক ট্ৰাক বালি ৰাখিব নোৱাৰে কি মানুহ এজন বহিব পাৰে এই শেয়াৰখন তাৰ মানে কি মানুহ এজন বহাৰ কাৰণে তাক ক্ৰিয়েট কৰা হৈছে বনোৱা হৈছে যেনে আমি শেয়াৰখনত এক বালটি পানী ঢালি দিব নোৱাৰো তাক হি ৰাখিব নোৱাৰে কিন্তু বালটিটোৰ হৈতে পানী ৰাখিব পাৰো গতিকে ডাটা টাইপ মানে সেই স্পেসটো যেটো ঠাইত মেমৰি হি কেনেকুৱা ধৰণৰ ডাটা ৰাখাৰ কাৰণে ক্ৰিয়েট কৰা হৈছে
সেইটোৱে হ'ল তাৰ ডাটা টাইপ হৈছে ই কি ধৰণৰ ডাটা হি ষ্ট'ৰ কৰিব পাৰে আমি ষ্ট'ৰ কৰাৰ কাৰণে যেনেকুৱা ধৰণৰ ডাটা টাইপ ক্ৰিয়েট কৰো সেই ধৰণৰ ডাটাই হি ৰাখিব পাৰে যেনে কিছুমান ডাটা টাইপ আছে যেনে প্ৰাইমাৰী এটা ডাটা টাইপ বা আমাৰ ফান্ডামেন্টেল ডাটা টাইপ বুলিও কয় ফান্ডামেন্টেল বা বেসিক ডাটা টাইপ বুলিও কয় বেসিক ডাটা টাইপ এটা হ'ল এটো গতিকে নেক্সট নাম্বাৰটো হ'ল ইউজাৰ ডিফাইন ডাটা টাইপ এটা আছে ইউজাৰ ডিফাইন ডাটা টাইপ নেক্সট এনুমাৰেটেড ডাটা টাইপ বা এমটি বা ডিৰাইভড ডাটা টাইপ বুলিও ক'ব পাৰি ডিৰাইভড ডাটা টাইপ নেক্সট এমটি ডাটা সেট এটা আছে এমটি ডাটা সেট গতিকে ইয়াৰে আমি এইকেইটা প্ৰথম প্ৰাইমাৰী বা ফান্ডামেন্টেল বা বেসিক ডাটা টাইপ কেইটা আমি চাই লওঁ বাকিবিলাক আমি পিছত নেক্সট চেপ্টাৰ বিলাকত আমি পাম গতিকে তেতিয়া আমি আলোচনা কৰিম এতিয়া প্ৰাইমাৰী বা ফান্ডামেন্টেল বা বেসিক ডাটা টাইপৰ ভিতৰত আমাৰ চাৰিটা ডাটা টাইপ আছে এটা হ'ল ইন্টিজাৰ আইএনটি টো কিৱৰ্ড এটা আইএনটি বুলি কোৱাৰ লগে লগে হি ইন্টিজাৰ বুজাব তাৰ পিছত এটা আছে ক্যাৰেক্টাৰ টাইপৰ ডাটা ষ্ট'ৰ কৰাৰ কাৰণে এটা আছে ফ্লোট টাইপ বা ৰিয়েল কনস্ট্যান্ট বা ৰিয়েল টাইপৰ ডাটা টাইপ ষ্ট'ৰ কৰাৰ কাৰণে আৰু এটা আছে ডাবলটো ফ্লোটৰ যিটো কেপাচিটি ডাবল বুলি কোৱাৰ লগে লগে সি তাৰ কেপাচিটিটো কি হৈ যায় বাঢ়ি যায় কেপাচিটি মানে তাৰ এই ফ্লোটত যিমান ডাঙৰ ডাটা ৰাখিব পাৰে যিমান ডাঙৰ ডাটা ৰাখিব পাৰে ডাবলত তাতকে বেছি ডাঙৰ ডাটা সি ৰাখিব পাৰে যেনে ইয়াৰ নাম্বাৰ অফ বাইটস ই কিমান লয় ইন্টিজাৰ বুলি কোৱাৰ লগে লগে নাম্বাৰ অফ বাইটস 2 বাইট লয় মেমৰিত ক্যাৰেক্টাৰে কিমান ক্যাৰেক্টাৰ বুলি কোৱাৰ লগে লগে ডাটা টাইপ ই 1 বাইট লয় ফ্লোট বুলি কোৱাৰ লগে লগে ই 4 বাইট লয় আৰু 8 বুলি কোৱা ডাবল বুলি কোৱাৰ লগে লগে ই 8 বাইট হি লয় কম্পিউটাৰত গতিকে এই ধৰণৰ চাৰিটা ডাটা টাইপ আমি মেক্সিমাম ইউজ কৰিম পিছত আৰম্ভণিতে পিছত আমি বাকি বিলাক ডাটা টাইপ আলোচনা কৰিম এটা নেক্সট আমি চাও এইখিনিলৈকে নিশ্চয় আপোনালোকে কিছু হলেও বুজি পাইছে অলপ আপোনালোকে কি কৰিব স্কিপ এইটো পজ কৰি ভিডিওটো চাব কাৰণ ভিডিওটো অলপমান দীঘল হ'ব আমি গোটেই চেপ্টাৰটো কভাৰ কৰিবলৈ যত্ন কৰিম আপোনালোকে কিবা থাকিলে ইয়াৰ ভিতৰতো মানে কমেন্ট কৰিব আমি যিমান পাৰি আপোনালোকৰ নুবুজাখিনি আমি দিবলৈ যত্ন কৰিম ডাটা টাইপছ হ'ল এতিয়া আমি চাও ডাটা টাইপছৰ পিছত ভেৰিয়েবল চাও ভেৰিয়েবলছ ভেৰিয়েবলছ বুলি ক'লে আমি মেথমেটিক্সত কি বুলি কওঁ চলক আপোনালোকে পাইয়ে আহিছে ভেৰিয়েবলৰ কথা যেনে মেথমেটিক্সত কি হয় 4x plus 5 is equal to say 9 এইবোৰ ইকুৱেশ্যন পাইছে বা 2x equal to 4 এনেকুৱা পাইছে গতিকে ইয়াতে x ৰ ভ্যালুটো কি হৈছে x ৰ ভ্যালুটো 2 হৈছে ইয়াতে x ৰ ভ্যালু কিমান হ'ব 4x equal to 9 minus 5 4 x ৰ ভ্যালুটো 1 হৈছে তাৰ মানে আমাৰ মেথমেটিক্সত যেনেকে চলক বুলি কোৱাৰ লগে লগে ভেৰিয়েবল বুলি কোৱাৰ লগে লগে বেলেগ বেলেগ টাইমত একেটা ভেৰিয়েবলে বেলেগ বেলেগ কি লৈ আছে ভ্যালু লৈ আছে সিমিলাৰলি আমাৰ সি ল্যাঙ্গুৱেজতো ভেৰিয়েবলটো হেতুৱে হৈছে ইয়াতে মাত্ৰ অলপমান ডিফাৰেন্স আছে আমি চাই লও সেই ডিফাৰেন্সখিনি গতিকে ইয়াতে ভেৰিয়েবল কি হয় হেতু চাও আহক
ইয়াতে ভেৰিয়েবল মানে বেলেগ একো নহয়, এটা মেমৰি মানে ৰেমৰ এটা স্পেচৰ নাম, য'ত আমি বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভেলু ষ্ট'ৰ কৰিব পাৰো। কিহৰ ওপৰত ডিপেণ্ড কৰি আমি কেনেকুৱা ধৰণৰ ভেলু ষ্ট'ৰ কৰাৰ কাৰণে ভেৰিয়েবলটো ক্ৰিয়েট কৰিছো। গতিকে ভেৰিয়েবল is a name of space where different values can be stored at different times during program execution, depends on the data type of the variable. নিশ্চয় বুজি পাইছে? আমি ভেৰিয়েবল হ'ল কি এটা স্পেচৰ নাম, মেমৰিৰ মানে ৰেমৰ, মেমৰি বুলি ক'লে আমি ৰেম বুলি বুজাম ইয়াতে, ৰেমৰ এটা স্পেচৰ নাম, য'ত কি কৰা হয় বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ডাটা ৰাখিব পৰা যায়। যেতিয়ালৈকে প্ৰগ্ৰেমটো চলি থাকে তেতিয়ালৈকে আমি বেলেগ বেলেগ ভেলু ৰাখিব পাৰো, আৰু প্ৰগ্ৰেমটো শেষ হোৱাৰ লগে লগে সেইখিনি ৰিলিজ কৰি দিয়ে। যেনে আমি যদি আমাৰ এই ক্লাছৰুমটো এটা কি বুলি কওঁ, ৰেম বুলি কওঁ, মেমৰি বুলি কওঁ, এই ক্লাছৰুমটোৰ ভিতৰত চেয়াৰ আছে, টেবুল আছে, ডেস্ক, বেঞ্চ এইবিলাক আছে। গতিকে এই মেমৰিৰ এতিয়া আমাৰ এইবিলাকৰ ক্ষেত্ৰত কি হ'ব, আমি চেয়াৰখনত ক্লাছৰুমটো টিচাৰে বহে, টেবুলখনত টিচাৰৰ কিতাপ ৰাখে, ডেস্কত ষ্টুডেণ্টৰ ছাপোজ কিতাপবিলাক ৰখা হয়, বেঞ্চত বহে। গতিকে বেলেগ বেলেগ লোকেশ্যন বিলাক বেলেগ বেলেগ ডাটা টাইপ ষ্ট'ৰ কৰাৰ কাৰণে, বেলেগ বেলেগ মানুহ বহাৰ কাৰণে কি কৰা হৈছে, ক্ৰিয়েট কৰা হৈছে। এইটো হ'ল ভেৰিয়েবল। এতিয়া আমাৰ যেতিয়া কি হ'ব, ক্লাছটো যেতিয়া শেষ হৈ যাব, গতিকে গোটেই ভেৰিয়েবল খিনিৰ আমাৰ স্পেচটো সি ৰিলিজ কৰি দিয়ে। আমাৰ ক্লাছটো শেষ হোৱা মানে বেলেগ ৰিলিজ কৰে মানে কি, আমাৰ ক্লাছটো শেষ হোৱা মানে বেলেগ ক্লাছৰ টিচাৰ বা বেলেগ ছাবজেক্টৰ টিচাৰ আহি বা বেলেগ ষ্টুডেণ্টো আহি ইয়াত বহিব পাৰে। সেইটো হ'ল ভেৰিয়েবল। নিশ্চয় ভেৰিয়েবলৰ কনচেপ্টটো ক্লিয়াৰ হৈছে। যদি কিবা থাকে আপোনালোকে কমেণ্ট কৰিব, আমি দিবলৈ আৰু যত্ন কৰিম। এতিয়া ডেফিনেশ্যনটো লিখিব নালাগে, আপোনালোকে মই কৈ দিছো। গতিকে মই যিখিনি কৈছো সেইখিনি আপোনালোকে পজ কৰি চাব, তেতিয়া ডেফিনেশ্যনটো পাই যাব। গতিকে আমি ভেৰিয়েবল ডিক্লেয়াৰ কেনেকে কৰিম, ডিক্লেৰেশ্যন অফ ভেৰিয়েবলছ। গতিকে ভেৰিয়েবল ডিক্লেয়াৰ কৰাৰ কাৰণে কি কৰিম, আমি আমাৰ চিনটেক্স আছে, চিনটেক্স মানে আমাৰ ৰুল। আমি যেনেকে ইংলিছ শিকাৰ কাৰণে বা অসমীয়া শিকাৰ কাৰণে কি লাগে, ইংলিছৰ কাৰণে আমাৰ গ্ৰামাৰ লাগিব বা ব্যাকৰণ লাগিব, ঠিক ইয়াতেও আমাৰ কিছুমান ৰুল আমি জানিব লাগিব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম। এতিয়া চিনটেক্সটো কি, ভেৰিয়েবল ডিক্লেৰেশ্যনৰ ডাটা টাইপ থাকিব, তাৰপিছত কি থাকিব, ভেৰিয়েবল নেম থাকিব, সেমিকলন। এতিয়া ডাটা টাইপটো আমি পালোৱে, গম পালো, আমি বেছিক ডাটা টাইপ কেইটা কৈছো, আৰু ভেৰিয়েবল নেম। এতিয়া আমি মেথছত যেনেকে ভেৰিয়েবল নেম বিলাক যেনেকে তেনেকে দিব পাৰো, যেনেকে তেনেকে হলেও মেথছত কি হয়, এক্স ৱাই এইবিলাকে বেছিকে ইউজ কৰা হয়। কিন্তু ইয়াত ভেৰিয়েবল নেম লিখোতেও আমাৰ কিছুমান ৰুল ফলো কৰিব লাগিব। ৰুল ফলো, ভেৰিয়েবল নেম দিয়াৰ কাৰণে ৰুল কেইটা কেনেকুৱা, প্ৰত্যেকটো ভেৰিয়েবল কিহেৰে ষ্টাৰ্ট হ'ব লাগিব, এলফাবেটেৰে ষ্টাৰ্ট হ'ব লাগিব। Each and every variable must start with an alphabet. Next, কি হ'ব নোৱাৰে, no comma, semicolon, space, special symbols are allowed. Comma, semicolon, special symbol এইবোৰ ভেৰিয়েবল নেমৰ কেৰেক্টাৰ হিচাপত কি কৰা নহয়, এলাউ কৰা নহয়। কমা, সেমিকলন, স্পেচিয়েল সিম্বল ইত্যাদি। নেক্সট, keywords cannot be used as the name of variable. এইবোৰ আমি কি ইউজ কৰিব নোৱাৰো, কিৱৰ্ড বিলাক ভেৰিয়েবল নেম হিচাপত ইউজ কৰিব নোৱাৰো। যেনে আমি এটা ভেৰিয়েবল নেম INT লিখিব নোৱাৰো, এইটো আমি ভেৰিয়েবল নেম নহব। আমি কি লিখিব পাৰিম, INT যদি কোনোবাই লিখে 1, তেতিয়া মিনিংটো বেলেগ হৈ যাব, তেতিয়া সেইটো ভেৰিয়েবল নেম হ'ব। নিশ্চয় বুজি পাইছে এইখিনিলৈকে। নেক্সট আমি ৰুলটো এলফাবেট হল, কমা, সেমিকলন, কিৱৰ্ড। নেক্সট ৰুলটো হল ভেৰিয়েবল নেমছ আৰ কেছ সেনচিটিভ। কেছ সেনচিটিভ মানে
আমি যদি ইয়াতে লিখি দিছো কেস সেনসিটিভ টু কি বা কেস সিগনিফিকেন্ট আমি এনেকে এটা লিখিছো ভেৰিয়েবল আসাম AWS AM AWS AM ইয়াৰে আটাইকেইটা এই তিনিওটা বেলেগ বেলেগ কি ভেৰিয়েবল বুজাব কাৰণ ইয়াতে গোটেইকেইটা ক্যাপিটেল আছে ইয়াতে এটা ক্যাপিটেল বাকিকেইটা স্মল ইয়াতে গোটেইকেইটা স্মল গতিকে ভেৰিয়েবল নেম বিলাক কেস সিগনিফিকেন্ট বা কেস সেনসিটিভ আৰু কি আমি যদি ভেৰিয়েবল নেম লিখিম আমি যাতে 8টাতকৈ বেছি ক্যাৰেক্টাৰ নিলিখো যদিও কিছুমান কম্পাইলাৰ আছে সাপোৰ্ট কৰে 8টাতকৈ বেছি ক্যাৰেক্টাৰ সাপোৰ্ট কৰে তথাপিতো আমি আমাৰ সিৰ ক্ষেত্ৰত বিশেষকৈ কৈছো আমি 10 বেস যদি কম্পাইলাৰ ইউজ কৰো 10 বেস কম্পাইলাৰ ইউজ কৰিলে আমি এই 8টা ক্যাৰেক্টাৰে লব বাকি কেটা ক্যাৰেক্টাৰ কি কৰি দিয়ে ডিসকাৰ্ড কৰি দিয়ে পিছৰ ক্যাৰেক্টাৰ কেটা গতিকে আমি 8টা ক্যাৰেক্টাৰ লব সোৱাটোৱে ভাল কিছুমান কম্পাইলাৰ আছে আমাৰ এই কম্পাইলাৰ বিলাক কি কৰে 8টাতকৈ বেছি 31 ক্যাৰেক্টাৰো হি ভেৰিয়েবল নেমৰ ক্যাৰেক্টাৰ হিচাপত লৈ লয় গতিকে আমি ভেৰিয়েবল নেম লিখোতে এইবিলাক ৰুল ফলো কৰিব লাগে এতিয়া আমি যেটো ভেৰিয়েবল ডিক্লাৰেচনৰ কথা দিছিলো আকৌ এটো কৈছো আমি কি লিখিছিলো ভেৰিয়েবল নেমৰ ডিক্লাৰেচন এটো ডাটা টাইপ আছিল ডাটা টাইপ তাৰ পিছত ভেৰিয়েবল নেম আছিল সেমিকোলন গতিকে ইয়াতে আমি ডাটা টাইপ যদি INT লিখো আমি বেসিক ডাটা টাইপে লিখিছো INT লিখাৰ পিছত যদি ভেৰিয়েবল নেম A লিখিছো ই যেতিয়া আমি এনেকে লিখো ই যেতিয়া কম্পাইলাৰে কি কৰে এটো যেতিয়া এক্সিকিউট কৰিলে তাতে কম্পিউটাৰ কি হ'ব হি এটা স্পেস এটা ক্ৰিয়েট কৰিব ৰেমত মেমৰি যাৰ নাম A আৰু যত কি ইন্টিজাৰ টাইপৰ ডাটা ষ্টৰ কৰিব পাৰো it creates a space named where integer type of data can be stored গতিকে আমি ষ্টৰ কৰাৰ আগতে এটা যেতিয়া আমি এনেকে ক্ৰিয়েট কৰাৰ লগে লগে তাতে কিন্তু কি হ'ব আমাৰ গাৰ্বেজ ভ্যালু কিছুমান আমি দেখা পাম এইটো উল্টা উল্টা ভ্যালু গাৰ্বেজ ভ্যালু মানে আমাৰ উল্টা উল্টা ভ্যালু আমি যদি এৰ চাব যাও তেতিয়া পাম এইটো এতিয়া আমি এনেকে ভেৰিয়েবল ডিক্লেয়াৰ কৰিছো আমি এটাতকে বেছি ভেৰিয়েবল একেলগে ডিক্লেয়াৰ কৰিব পাৰো যেনেকে ইন্টিজাৰ b, c, d more than one variable can be declared at the variable declaration statement আমি যদি এটো লিখো ক্যারেক্টার p কি হ'ব কি এটা স্পেস ক্ৰিয়েট কৰিব নামটো স্পেসটোৰ p যত ক্যারেক্টার টাইপৰ ডাটা ষ্টৰ কৰিব পৰা যায় তেনেকে আমি সিমিলাৰলি কি ফ্লোট যদি কিউ কৰো এটা স্পেস ক্ৰিয়েট কৰিব যত যাৰ নাম কিউ যত ফ্লোট টাইপৰ ডাটা ষ্টৰ কৰিব পৰা যায় এইখিনি হল আমাৰ কি ভেৰিয়েবল ডিক্লাৰেচন এতিয়া আমাৰ যদি ভেৰিয়েবলটো ইনিশিয়ালাইজ কৰিব লাগে ভেৰিয়েবলত যদি ডাটা থব লাগে আমি কেনেকৈ থম আমি ডিক্লেয়াৰ কৰিলো a আমি পিছত লিখিম a is equal to 7 প্ৰথম স্টেটমেন্টৰ কাৰণে ই মেমৰিত এটো এক্সিকিউট কৰি কি কৰিলে তাৰ নামটো a যত ইন্টিজাৰ টাইপৰ ডাটা ষ্টৰ কৰিব পৰা যায় তাৰ পিছৰ স্টেটমেন্টৰ কাৰণে কি হ'ব 7 টো ক'ত থব হি 8 ষ্টৰ কৰি দিব 7 is assigned to এটো কি স্টেট অপাৰেটৰ assignment operator আমাৰ ম্যাথমেটিক্সৰ ইকুৱেল হেতু ইকুৱেল নহয় এটো assignment 7 টো কোড ষ্টৰ কৰিব 8 ষ্টৰ কৰিব গতিকে আমি এনেকৈ কি কৰিব পাৰো assign কৰিব পাৰো ভ্যালু ভেৰিয়েবলত হল এইখিনি লৈকে নিশ্চয় বুজি পাইছে এই দুটা স্টেটমেন্ট আমি কি কৰিব পাৰো কম্বাইন কৰি ইন্টিজাৰ a is equal to 7 এনেকৈ আমি ডিক্লেৰেচন আৰু অ্যাসাইনমেন্ট এই দুটা স্টেটমেন্ট কম্বাইন কৰি লিখিব পাৰো আৰু এটুক আমি একেলগে কি বুলি কম ইনিশিয়ালাইজ কৰা বুলি কম এট দা টাইম অফ ডিক্লেৰেচন সো এটু হল এতিয়া আমি এটাতকে বেছি ভেৰিয়েবল যদি আমি ইন্টিজাৰ লিখিছো সিমিলাৰলি আমি কি লিখিব পাৰিম ক্যাৰেক্টাৰ লিখিব পাৰিম ফ্লোট লিখিব পাৰিম
আমি যদি ফ্লোট লিখো ইয়াতে সাপোজ p 7.5 q 7.1 এনেকৈ লিখিব পাৰো গতিকে কি কৰিব এইবিলাক একেটা ডিক্লেৰেচনতে তাৰ ভ্যালু কি কৰিছে ষ্টৰ কৰিছে ইয়াতে ইনিশিয়ালাইজ কৰিছে এইটো হল ভেৰিয়েবল ডিক্লেৰেচন প্লাস আমাৰ কি হল ইনিশিয়ালাইজেশন হল গতিকে আমি এসাইন কৰিলো ভ্যালু বিলাক এতিয়া আমি ভেৰিয়েবলটো নিশ্চয় বুজি পাইছে ভেৰিয়েবলৰ যেতিয়া আমি কি কৰো সাপোজ আমি এনেকৈ লিখিছো ইন্টিজাৰ a is equal to 7.5 এটো লিখিলে হি কম্পাইলাৰে কি কৰিব ইন্টিজাৰ বা আমি এটো পিছতো লিখিব পাৰো এনেকৈ a is equal to 7.5 সেমিকোলন গতিকে a টু স্পেস এটো ক্ৰিয়েট কৰিলে এটো কিহৰ কাৰণে ইন্টিজাৰ ষ্টৰ কৰাৰ কাৰণে আৰু ইয়াতে আমি কি থব পাৰিম 7 পইণ্ট আমি কি থব কৈছো 7.5 থব কৈছো কিন্তু ই কি ৰাখিব পাৰে ইন্টিজাৰে ৰাখিব পাৰে গতিকে ই কি ৰাখিব 7 ৰাখিব গতিকে 7.5 is demoted to 7 এটো ডিমোশন হল আমাৰ আমাৰ যেটো ভ্যালু লাগে সেই ভ্যালুটো আমি কি হেৰালো আমি 0.5 টো আমাৰ নোহোৱা হল এটো কব ডিমোশন বুলি কব কাৰণ ই ইন্টিজাৰ টাইপৰ ডাটা হে ৰাখিব পাৰে জানে আৰু আমি যদি এটো লিখো ফ্লোট সাপোজ b লিখিলো মানে ইয়াত ফ্লোট টাইপৰ ডাটা ষ্টৰ কৰাৰ কাৰণে আমি ক্ৰিয়েট কৰিছো গতিকে b is equal to যদি আমি লিখো সে 6 লিখিলে at the time of storing that 6 to b it will 6.00 means 6 to promoted to 6.00 actually value to একো ডিফারেন্স হোৱা নাই কিন্তু আমাৰ কি হৈ আছে এটো আমি প্ৰমোশন বুলি কম আৰু এটো ডিমোশন বুলি কম ইয়াতে কাৰণ ইয়াতে আমি ভ্যালু লস হৈ আছে আমাৰ 0.5 টো আমাৰ নোহোৱা হৈ আছে গতিকে আমি এইখিনি কলো আমাৰ সি ল্যাঙ্গুৱেজৰ কি কলো আমি কনস্ট্যান্ট কলো প্ৰথম সি ল্যাঙ্গুৱেজটো আমাক ল্যাঙ্গুৱেজ কিয় লাগে সি ল্যাঙ্গুৱেজ কিয় লাগে তাৰ পিছত কনস্ট্যান্ট আমাক কিয় লাগে বা কনস্ট্যান্ট আমি কেনেকৈ ইউজ কৰিম তাৰ পিছত ডাটা টাইপ তাৰ পিছত কলো আমি ভেৰিয়েবল এইখিনি আমি প্ৰথম চেপ্টাৰটোত কলো ইয়াৰ ভিতৰত যদি আৰু আপোনালোকৰ কিবা কোৱেশ্চন থাকে আপোনালোকে কি কৰিব কমেন্ট কৰিব আমি আপোনালোকৰ যেটো প্ৰবলেম থাকে সেইখিনি সলভ কৰিবলৈ যত্ন কৰিম আজিলৈ ইমানে আপোনালোকে কিবা থাকিলে আকৌ কৈছো কমেন্ট কৰিব স্কিপ কৰি ভিডিওটো নাচাব নহলে আপোনালোকৰ কি হ'ব বুজি নাপাব আজিলৈ এৰিছো ধন্যবাদ